মন্ত্ৰীৰ গাড়ীৰ খুন্দাত প্ৰাণ যায় ৰাজপথৰ নাগৰিকৰ। মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰী পীযুষ হাজৰিকালৈ, সাংসদ ৰামেশ্বৰ তেলীৰ পৰা মন্ত্ৰী অতুল বৰালৈ। কোন মন্ত্ৰীৰ কনভয়ৰ খুন্দাত নিহত কিমান? মন্ত্ৰী পীযুষ হাজৰিকাৰ কনভয়ৰ এক দুৰ্ঘটনাক লৈ সামাজিক মাধ্যমত চলিছে ব্যাপক চৰ্চা। বাতৰি অনুসৰি দেওবাৰে নিশা পীযুষ হাজৰিকাৰ কনভয়ৰ গাড়ীয়ে খুন্দিয়াই মাৰিলে এজন যুৱকক। সেই লৈ সাধাৰণ মানুহৰ মাজত চৰ্চা অব্যাহত থকাৰ মাজতেই সংবাদমেল ৰাইজৰ দলৰ। সংবাদমেলত তথ্য দাঙি ধৰি ৰাইজৰ দলে কয়, কোন মন্ত্ৰীৰ গাড়ীৰ খুন্দাত কিমানে প্ৰাণ হেৰুৱালে। যোৱা দেওবাৰৰ এটা ঘটনা, যোৱা দেওবাৰে খানাপাৰাত এটা দুৰ্ঘটনা হৈছিলে আৰু অভিযোগ উত্থাপিত হৈছে যে এই দুৰ্ঘটনাটোত যিটো কনভয় আছিলে, এই কনভয়টো মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া কনভয় আছিলে আৰু তাৰ এখন গাড়ীয়ে, যিখন গাড়ী বলেৰো এখন আছিলে, বলেৰোখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰু এজন যুৱকৰ মৃত্যু হৈছিল। এই ঘটনাটোত ৰূপম বৰা নামৰ এজন যুৱকৰ মৃত্যু হৈছিল আৰু এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। গতিকে এই ঘটনাটো লৈ কেইটামান প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছো। আচলতে যি ধৰণেৰে বিধায়ক মন্ত্ৰী এইসকলৰ কনভয় ৰাজপথত চলিব ধৰিছে, জনসাধাৰণৰ জীৱনৰ নিৰাপত্তা একেবাৰে নোহোৱা হৈ গৈছে। যিখন চৰকাৰে জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ কথা কৈ ৰাজপথ দখল কৰিলে, আপোনাৰ গাড়ী দখল কৰিলে, সেই চৰকাৰখনে এতিয়া য'তে ত'তে ৰাজপথত জনসাধাৰণৰ জীৱনৰ প্ৰতি কোনো ধৰণৰ ভাবুকিহে হ'বলৈ ধৰিছে। আচলতে মই কেইটামান উদাহৰণ দিব বিচাৰো। এইটোৱে যে প্ৰথম ঘটনা, এনে ঘটনা নহয়। এই ঘটনাটো যিটো পীযুষ হাজৰিকাদেৱৰ কনভয়ৰ প্ৰতি যিটো অভিযোগ উত্থাপিত হৈছে, তেওঁৰ কনভয় এখন গাড়ীয়ে দুৰ্ঘটনাটো সংঘটিত কৰা বুলি, এইটো প্ৰথম ঘটনা নহয় অসমত। সংবাদ মাধ্যমত বিভিন্ন সময়ত প্ৰকাশিত বাতৰিৰ ভিত্তিত ৰাইজৰ দলে দিয়া তথ্য অনুসৰি হিমন্ত বিশ্ব শৰ্মা বাহনৰ খুন্দাত এজনৰ মৃত্যু, এজন পংগু। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তেখেতৰ কনভয়ৰ দ্বাৰা কেইবাটাও দুৰ্ঘটনা ইতিমধ্যে সংঘটিত হৈ গৈছে। এটা ঘটনা হৈছিলে 8 নৱেম্বৰ 2018 চনত ভৰলুমুখত। তেখেত সেইটো সময়ত মুখ্যমন্ত্ৰী নাছিলে, কিন্তু এজন দায়িত্বশীল মন্ত্ৰী আছিল অসম চৰকাৰৰ, আৰু তেখেতৰ কনভয়ৰ খুন্দাত এজন অতি মেধাৱী ছাত্ৰ, সেই সময়ত টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্সত অধ্যয়ন কৰি থকা ত্ৰিপুৰাৰ এজন অতি মেধাৱী ছাত্ৰ অনুপম চাকমা নামৰ এজন ছাত্ৰ নিহত হৈছিল। ঠিক তেনেদৰে আন এগৰাকী ছাত্ৰী, যিগৰাকী ছাত্ৰী লখিমপুৰৰ ছাত্ৰী আছিলে, সেই ছাত্ৰীগৰাকী জীৱনৰ বাবে পংগু হ'ল, জীৱনৰ বাবে ঘূণীয়া হ'ল এই মুখ্যমন্ত্ৰী মহোদয়ৰ গাড়ীৰ খুন্দাত। এই ঘটনাটো হৈছিলে লখিমপুৰত। ভাস্কৰ শৰ্মাৰ কনভয় সংঘটিত কৰিছে দুটা দুৰ্ঘটনা। দেৰগাঁৱত এজন নিহত, চাবুৱাত 7জন আহত। ৰাইজৰ দলে দাঙি ধৰা তথ্য অনুসৰি মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ কনভয়ে 2023 চনৰ এপ্ৰিল মাহত দেৰগাঁৱত সংঘটিত কৰিছিল এক দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত হৈছিল এজন লোক। লক্ষণীয়ভাৱে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নাছিল বীমা। শেহতীয়াকৈ বিধায়কজনৰ কনভয়ে সংঘটিত কৰা দুৰ্ঘটনাত চাবুৱাত আহত হৈছে 7জন লোক। মন্ত্ৰী অতুল বৰাৰ কনভয়ে সংঘটিত কৰিছে 4টা দুৰ্ঘটনা। নিহত 1, আহত 1। ৰাইজৰ দলৰ তথ্য, মন্ত্ৰী অতুল বৰাৰ কনভয়ত দুৰ্ঘটনাত গহপুৰত নিহত হৈছিল এজন ব্যক্তি। 2023 চনৰ ডিচেম্বৰ মাহত সংঘটিত হৈছিল সেই দুৰ্ঘটনা। একেদৰে 2023 চনৰ জুলাই মাহতো মন্ত্ৰীজনৰ কনভয়ে গোলাঘাটত দুৰ্ঘটনা সংঘটিত কৰিছিল। অন্যহাতে 2022 চনৰ মে মাহত মন্ত্ৰীজনৰ কনভয়ে হোজাইত এটা দুৰ্ঘটনা সংঘটিত কৰাৰ বিপৰীতে 2022 চনৰ জুন মাহত নগাঁৱত সংঘটিত কৰা আন এটা পথ দুৰ্ঘটনাত আহত হয় এজন লোক। মন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ দুটা দুৰ্ঘটনা, নিহত 1 মহিলা। মন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ খুন্দাত এগৰাকী মহিলা নিহত হোৱাৰ বাতৰি প্ৰকাশ পাইছিল। দুৰ্ঘটনাটো 2017 চনৰ ডিচেম্বৰ মাহৰ। একেদৰে 2021 চনৰ আগষ্ট মাহত আন এটা দুৰ্ঘটনা সংঘটিত কৰিছিল মন্ত্ৰীজনৰ কনভয়ে। সাংসদ ৰামেশ্বৰ তেলীৰ কনভয়ৰ দুৰ্ঘটনাত 2, আহত 1। 2023 চনৰ নৱেম্বৰ মাহত মৰিগাঁৱত ৰামেশ্বৰ তেলীৰ কনভয়ে দুৰ্ঘটনা সংঘটিত কৰিছিল। 2023 চনৰ এপ্ৰিল মাহত সংঘটিত ডিব্ৰুগড়ত আন এটা দুৰ্ঘটনাত এজন যুৱক আহত হৈছিল। একেদৰে 2022 চনত তেতিয়াৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কনভয়ৰ খুন্দাত কাজিৰঙাত নিহত 1। শিলচৰত 2023 চনৰ অক্টোবৰত সাংসদ গৌৰৱ গগৈৰ কনভয়ৰ খুন্দাত আহত 9। আৰু 2022 চনৰ এপ্ৰিল মাহত প্ৰমোদ বড়োৰ কনভয়ৰ খুন্দাত এজন নিহত, 3জন আহত।
দোষীয়ে উচিত শাস্তি পাব লাগে এনেকুৱা ধৰণৰ যিবিলাক ঘটনা হয় আমি কেইটামান ঘটনা উদাহৰণ দিলোঁ ভাস্কৰ শৰ্মাৰ ঘটনাটো উদাহৰণ দিলোঁ সেই ঘটনাটো কোনো তদন্তই নহ'ল একো নহ'ল এজন মানুহৰ মৃত্যু হ'ল কিন্তু তাৰ পিছতো কোনো তদন্ত নহ'ল একো নহ'ল ক্ষতিপূৰণো নাপালে ঠিক তেনেকৈ ৰামেশ্বৰ তেলীৰ উদাহৰণ আছে কেইবাটাও বহু উদাহৰণ আছে দিবলৈ গ'লে কিন্তু সকলোবিলাক এই এনেকুৱা ধৰণৰ যিবিলাক ঘটনা হয় কনভয়ৰ গাড়ী খুন্দাত মন্ত্ৰী বিধায়কৰ কনভয়ৰ গাড়ী খুন্দাত যি দুৰ্ঘটনাগ্ৰস্ত হয় কোনোবা আঘাতপ্ৰাপ্ত হয় কোনোবা নিহত হয় তেওঁলোকে উপযুক্ত ক্ষতিপূৰণ পাব লাগে আৰু এই কনভয়বিলাকৰ গতিবেগটো কমিব লাগে তেওঁলোকৰ কি কিবা ক'ৰবাত জুই লাগি থাকে নেকি যে তেওঁলোকে ইমান দৌৰাদৌৰিকৈ যাব লাগে এনেকুৱা ধৰণৰ কথা আহি যায় সৰ্বসাধাৰণৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট